Hello everybody. কেনে আছা তোমালোক আকৌ এবাৰ লগ পালো সো লাষ্ট ক্লাছত আমি কম্পিউটাৰ জেনাৰেল মানে এৱাৰনেছৰ ওপৰত আমি কেইটামান ক্লাছ কৰিছিলোঁ ওকে সো ইতিমধ্যে মই জেনাৰেল এৱাৰনেছ তোমালোকৰ যিটো কম্পিউটাৰ নলেজ হয় তোমালোকৰ যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট সো সেইবাবে মই ইতিমধ্যে দুটা ক্লাছ মই কমপ্লিট কৰিলোঁ ওকে সো যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে চোৱা নাই সো প্লিজ কাইণ্ডলি গ' এণ্ড চেক অল দ'জ কম্পিউটাৰ ক্লাছেছ ওকে আৰু আজি আমি কৰিম ক্লাছ 3 ওকে ক্লাছ 3 মানে মই এইটো কথা কোৱা নাই যে আমি ক্লাছ 3 লেভেলৰ কৰিম বাট দিছ ইজ এ লেকচাৰ নম্বৰ 3 সো যোনবিলাক প্ৰশ্ন মই ভাবোঁ যে তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4ৰ কম্পিউটাৰ নলেজৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় সেইবিলাকৰ কাৰণে মই এটা স্পেচিফিক ক্লাছ কৰিছোঁ কিন্তু তাৰ আগতে আকৌ এবাৰ কৈ দিছোঁ যে আমাৰ অল ইন ওৱান যিবিলাক ৰেকৰ্ডিং আছে তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4 বাবে আৰু তোমালোকৰ SLPRB which is আসাম পুলিচ SI আৰু কনষ্টেবলৰ পদৰ বাবে সো তোমালোকে তাৰে ৰেকৰ্ডিংছসমূহ যিসকল তোমালোকৰ মানে কম্প্ৰিহেনচিভ যিবিলাক ক্লাছ হয় ধৰা মানে GK ক্লাছ থাকিব পাৰে বা মেথছৰ ক্লাছ থাকিব পাৰে বা তোমালোকৰ ইংলিছৰ ক্লাছেছো থাকিব পাৰে সো গোটেইখিনি তোমালোকে ল'ব পাৰিবা অনলি ফৰ ₹399 সো দেৰি নকৰিবা তোমালোকে ফোন নম্বৰটো ইয়াতে দিয়া আছে which is 9101852862 আই থিংক তোমালোকে সকলোৱে দেখি পাইছা which is 9101852862 সো পলম নকৰাকৈ তোমালোকে ফোন কৰিবা আৰু যদি অধিক তথ্য তোমালোকে জানিব লাগে এই নম্বৰটো তোমালোকে ফোন কৰিবা এণ্ড ইউ কেন ন' এভৰিথিং ওকে সো গুড ইভিনিং ঋতুৰাজ আহিছে আৰু যিসকল এতিয়া বৰ্তমান মানে প্ৰেজেণ্ট আছা সকলোকে কৈছোঁ এবাৰ তোমালোকে মানে লিখি দিবা গুড ইভিনিং বুলি মানে লিখি দিবা বা হাই হেল্ল' ছামথিং ওকে চ' দেট আই ন' হু ইজ দেৰ এণ্ড হু ইজ নট দেৰ ওকে চ' পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰোঁ কিন্তু তাৰ আগতে যিসকল আহিছা ইতিমধ্যে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা তো ফাৰ্ষ্ট কুৱেশ্যন তোমালোকৰ ইয়াতে আছে আৰু সদায় মোৰ ইয়াতে কনফিউজন হয় ৰিগাৰ্ডিং কনফিউজন নহয় ইয়াতে তোমালোকৰ ছিষ্টেমটো হেৰি হয় অ'কে দিছ ইজ ABCD আচ্ছা তো So first question to সুধিছে a personal computer is often called as personal computer PC এতিয়া আমি সকলোৱে কওঁ নহয় যে তোমালোকৰ পাৰ্চনেল কম্পিউটাৰ আছে নে নাই ওকে এটা আছে তোমালোকৰ যিটো তোমালোকৰ ধৰা পাৰ্চনেল ইউজৰ কাৰণে লাগে বা ঘৰত আমি ইউজ কৰিছোঁ ওকে চ' পাৰ্চনেল কম্পিউটাৰটো কি বুলি কোৱা হয় গুড ইভিনিং ডেভিড কোৱা ছুপাৰ কম্পিউটাৰ ক'ব নে মাইক্ৰ' কম্পিউটাৰ ক'ব নে ডেস্কটপ কম্পিউটাৰ বুলি ক'ব নে নান অফ দি এবাভ ক্লাছটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা সকলোকে কৈছোঁ চ' মানে অপশ্যন দিয়া আছে ABCD পাৰ্চনেল কম্পিউটাৰ ইজ অফেন কল্ড এজ ছুপাৰ কম্পিউটাৰ মাইক্ৰ' কম্পিউটাৰ ডেস্কটপ কম্পিউটাৰ নে নান অফ দি এবাভ চ' কাৰেক্ট আনচাৰ হ'ব কি মাইক্ৰ' কম্পিউটাৰ এতিয়া ইয়াতে বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰিব ডেস্কটপ কম্পিউটাৰ বুলি কাৰেক্ট আনচাৰটো দিব কিন্তু ডেস্কটপ কম্পিউটাৰ নহয় পাৰ্চনেল কম্পিউটাৰ আমি যিটো PC বুলি কওঁ ন যে আমি জেনেৰেলি সাধাৰণতে মানে সুধিলে যে মানে তোমাৰ কিবা পাৰ্চনেল কম্পিউটাৰ আছে নেকি চ' উইচ ইজ মাইক্ৰ' কম্পিউটাৰ আমি মাইক্ৰ' কম্পিউটাৰ বুলি কিয় কওঁ বিকজ উই ইউজ ইট ফৰ আৰ পাৰ্চনেল ফাংচনছ তো আমাৰ পাৰ্চনেল ফাংচন কি থাকিব পাৰে খুব বেছি আমি ধৰা কিবা মুভিজ আমি ষ্ট'ৰ কৰিলোঁ ওকে আমাৰ কিবা টাইপ মানে উই ৱান্ট টু টাইপ আ ডকুমেণ্ট উই ডিড ইট চ' অল দ'জ থিংছ আৰ কল্ড এজ আ মাইক্ৰ' কম্পিউটাৰ এতিয়া পাৰ্চনেল কম্পিউটাৰ তোমালোকৰ ডেস্কটপো হ'ব পাৰে বা লেপটপছো হ'ব পাৰে ওকে তো ডেস্কটপ কম্পিউটাৰ কোনটো হয় তোমাৰ ধৰা এটা মনিটৰ থাকিব এটা CPU থাকিব এটা কীবৰ্ড থাকিব এটা মাউচ থাকিব বাট লেপটপ হ'লে গোটেইখিনি এটা ইণ্টিগ্ৰেটেড বস্তু হয় বাট আল্টিমেটলি both of them can be called as a personal computer or we can call as a micro computer okay desktop computer বুলি the answer should not be desktop computer it is always B okay micro computer next তোমালোকে চাবা question number আৰু যদি কিবা questionৰ মাজত কিবা confusion আছে লগালগ questionটোৰ এক্সপ্লেনেশ্যনটো সুধিবা যে মেম মই এই বস্তুটো মানে বুজি পোৱা নাই দেন আই উইল গ' বেক এণ্ড এক্সপ্লেইন ইট এগেইন নেক্সট কুৱেশ্যনটো তোমালোকে চাবা দ্য বেচিক গ'ল অফ আ কম্পিউটাৰ প্ৰচেছৰ ইজ টু কনভাৰ্ট ডেটা ইনটু চ' কি বুলি সুধিছে কুৱেশ্যনটোৱে সুধিছে যে বেচিক গ'ল মানে বেচিক ফাংচন
Okay, basic function কি হ'ব এটা কম্পিউটাৰ প্ৰচেছৰৰ কি হ'ব to convert data into data to কি বুলি convert কৰিব in the form of information convert কৰিব files হিচাপে convert কৰিব tables হিচাপে convert কৰিব নে graphics হিচাপে convert কৰিব this should be very easy question for you মই to star mark কৈ দিছো it is very important so তোমালোকে অলপমান দিমাগটো লগাই পেলাই এই questionটো answer দিয়া the basic goal of a computer processor. Good evening, Dipuras, David, everybody. So welcome to today's session. Jodi class to bhal lagise like kori jaba, share kori jaba aru subscribe kori jaba. Question to answer dia. Potapot dia. Ki hobo basic goal of a processor is to convert data into option number A. Ki hobo information. Hoine files nohoy ki hobo information hobo. Information mane jeneke for example let's say তুমি কিবা এটা বস্তু তুমি ডাউনলোড কৰিছা ওকে লেটস সে তুমি কিবা এটা বস্তু ডাউনলোড কৰিছা ফৰ এক্সাম্পল যে তুমি ফটো এখন তুমি ডাউনলোড কৰিছা তো ফটোখন কিহৰ হিচাপত আহিব তোমাৰ বিট হিচাপত আহিব ওকে দ্যাট ইজ 10 কিলোবাইটস অৰ মানে লেটস সে ইট মানে অৰ লেটস সে ইট ইজ 200 কিলোবাইটস অৰ লেটস সে ইট ইজ 100 meg অৰ লেটস সে ইট ইজ 10 MB or 1 GB or something like this okay so he bostutu ki hobo information or hisapot ahibo mane computer e jitu process koribo the processes will be in the form of data kintu sob data ami ki koribo lage ami information or hisapot ami mane gather korisu amar jitu bostu human language et bujibole mane easy hoy okay এটা ডকুমেন্ট হলে মানে ডকুমেন্ট হিসাবে ডাউনলোড হবো পিডিএফ হলে মানে পিডিএফ হিসাবে ডাউনলোড মানে হবো which is something with that has meaning to it okay এটা ডেটা টু যেটো র ফর্মত আছে হে বস্তুটো আমি ডাউনলোড কৰি ললে আমি হে ল্যাঙ্গুৱেজ বিলাক আমি বুজি নাপাম because those are computer language কিন্তু when it is transferred in the form of basic information আমি তেতিয়া বুজি পাম যে বস্তুটো কি কৈছে okay net to beya pisod mane recording sam okay no issues pisod sai loba question number 3 saba very easy what are the basic components of a computer very easy to my class 4 5 a question hoy basic components of a computer ki hudise components components mane ami ki buli buzu parts hisapeo buzu okay components mane hobo parts to eta computer or kiman ki components thakibo juntu nohole mane eta computer solibo nuare এটা first option to দিছে processor system unit আৰু monitor second option to দিছে monitor input output আৰু processor third is cpu input output and monitor and number D is cpu monitor আৰু processor কোৱা components মানে হ'ব basic parts যিটো বস্তু নহলে তোমাৰ কম্পিউটাৰটো কেতিয়াও স্টাৰ্টও নহব কেতিয়াও ফাংচন নহব আৰু that is no meaning okay basic components of a computer So somebody is saying it is option number C very correct CPU mane hoise central processing unit okay to CPU to bhitorte amar ki thakibo amar RAM thakibo RAM mane moi bujaisilu which is random access memory plus tuma processor thakibo hoine processor mane tumi eta kiman speed tumi computer kam bilak mane koribo para okay kisuman computer hobo bahut slow hobo so heblak ki hoy tare processors is not of a good this one okay to CPU to bhitorde ki thakibo RAM thakibo processor thakibo aru motherboard mane mo last class et koisilu motherboard is the brain of the computer jitu nohole nohoboi mane okay to CPU to bhitor ekhini bostu thakibo plus input output mane ki hobo jeneke dhora keyboard to ki hoy eta input device hoy okay mouse to ki hobo eta input device hobo plus tomar monitor to ki hobo this will be and ki hobo monitor to ki hobo eta display device hobo tumi jitu input diba he data to jitu output hobo he bostu to ami code dekha pam we will be looking it in the monitor okay input output plus this is monitor mane ki hobo it's a display okay so ei bostu bilak nohole mane ki nohobo eta computer nohobo dhora for example bule monitor to ke nai to tumi jodi input disa to output to tumi code dekha papa jot mane tumar jodi mane display option to jodi nai okay or let's say tumar input output eku option nai tumar if you don't have a mouse if you don't have a keyboard tumi input to keneke diba and likewise tumar jodi brain to e nohoy to brain to nohole jodi tumar CPU to e nai tene hole tumi input output to loi pla tumi ki koriba
Okay, so these are the basic parts or a components of a computer. Hobo? Ma'am, printer output hobo no? Yes, definitely printer ki hobo output hobo. Karon tumi jitu diba, tumi jitu input diba, he input to hisapote tumar output to ulabo. Tumi jodi koa je mok tinikhon page mok print kori pelai dia, to computer e tumak tinikhon page print kori pelai dibo. So whatever information you are feeding in, it is bringing it to you back. So he karne hetu hobo output device. Okay, basic components to buzi pala. Next question ole akbar hisu. Question number 4. Which of the following are easily portable? Portable mane ki hoy jitu easily loi jabo pari, movable. Portable mane ki movable, mane bahut joldi ba ekdom easily ami ki koribo paru, মানে এটা জায়গাৰ পৰা আনটো জায়গালে আমি বস্তুটো মুভ কৰিব পাৰো এতিয়া ফৰ এক্সাম্পল ইয়াতে কি হ'ব ভেৰি ভেৰি সিম্পল ইয়াতে আনসাৰ আমাৰ কি হ'ব ল্যাপটপ এতিয়া ধৰা ল্যাপটপটো তোমাৰ এতিয়া ইতিমধ্যে তোমাৰ লগত আছে কাইলে তুমি ক্লাছলৈ যাবা তো তুমি ল্যাপটপটো তোমাৰ লগত তুমি লৈ যাব পাৰা কিয় বিকজ ইট ইজ পোৰ্টেবল ইট ইজ ভেৰি ভেৰি ইজিলি transported from one location to the next location. Okay, কিন্তু ডেস্কটপ হলে মানে কি হ'ব তোমাৰ ডেস্কটপটো লগত বহুত বস্তু আহে তোমাৰ CPU আহিব তোমাৰ তাৰপাছত UPS এটা আহিব প্লাস তোমাৰ এটা লেটস সে এটা কিবোৰ্ড আহিব মাউস আহিব তো গুটেই বিলাক বস্তু ইজিলি পোৰ্টেবল নহয় okay আৰু সুপাৰ কম্পিউটাৰ ডেফিনেটলি you cannot move it from one location to the next location okay তো ল্যাপটপ কি হ'ব ইজিলি পোৰ্টেবল ডিভাইস হয় very very easy okay Nabul Daily Ahila Bitu Roy welcome to today's class chalo next question saba okay kiba confusion thakile loga loge hudiba okay question number 5 when a computer stops working suddenly it is termed as potokke bule tumar computer to কাম নকৰা হৈ গল okay তেতিয়া তুমি কি কৰিবা পটককে তুমি বুলে কিবা এটা কাম কৰি আছা আৰু কম্পিউটাৰ ইট হ্যাজ স্টপ ৰেসপন্ডিং কাম নকৰা হৈ গল তো সেই বস্তুটো আমি কি বুলি কম আমি ক্র্যাশ বুলি কম হয়নে দ্যাট মাই সিস্টেম হ্যাজ ক্র্যাশড হয়নে তোমাৰ এটা মানে এতিয়া তোমাৰ যেটো মানে ডিসপ্লে থাকিব the monitor will display that this particular system has crashed okay crash মানে হৈছে যেটো বস্তু তুমি তাত হে ডেটাটো তুমি ইনফৰমেশন হলে কনভার্ট কৰিব নোৱাৰা এই বস্তুটো প্ৰসেস কৰিব নোৱাৰে সেই কাৰণে যেতিয়া কম্পিউটাৰ এটা যেতিয়া কাম কৰিব বন্ধ কৰি দিয়ে সেই বস্তুটো আমি ক্র্যাশ বুলি কও ডেথ বুলি নকও ডাই বুলি নকও ডেথ মানে হৈছে কি মৃত্যু মানে মৃত্যুৰ পিছত আকৌ তুমি ঘূৰি আহিব নোৱাৰা কিন্তু কম্পিউটাৰটো কি হৈছে ক্র্যাশ হৈ গলে মানে আকৌ আপডেট কৰি দিলে আকৌ বস্তুটো ঘূৰি আহি যায় okay death is something which cannot be returned back সেই কাৰণে আমি কম্পিউটাৰ এটা বেয়া হৈ গলে আমি কেতিয়াও ডেথ বা ডাই বুলি কেতিয়াও নকও okay question number D very good মানে option number D হয় question number 7 লেকে যাবা sorry 6 which one of the following is an example of an embedded system এতিয়া question to কি hudiছে embedded system বুলি hudiছে এতিয়া মই first of all তোমালোকক বুজাই দিম যে embedded system মানে কি okay embedded system মানে কি হৈছে এতিয়া for example let's say তোমাৰ এটা কম্পিউটাৰ আছে okay তোমাৰ এটা কম্পিউটাৰ আছে this is the monitor ধৰা this is the keyboard okay this is the keyboard ইয়াতে এটা মাউস আছে okay এটো মাউস হয় আৰু তাৰ সাইডতে এটা CPU এটা আছে okay তো তুমি এটা কি কৰিবা এটা কিবোৰ্ডত তুমি এটা ফাংচন এটা লিখিবা লেটস সে তুমি কিবা এটা ডকুমেন্ট এটা তোমাৰ লিখিবলৈ মন গৈছে সো তুমি এটা মানে লিখিলা লিখা পাছত হে বস্তুটো কোড স্টোৰড হ'ব লেটস সে ইট ইজ মানে স্টোৰড ইন দা RAM which is random access RAM মানে random access memory okay হে বস্তুটো তুমি এটা হেৰি কৰিলা স্টোৰ কৰিলা তুমি এতিয়া গুটে ফাংচন খিনি কৰিলা তো গুটে এই বস্তুটো ফাংচন কৰিবলে কি বুলি কোৱা হয় এটো এমবেডেড বুলি কোৱা হয় এমবেডেড বুলি কিয় কোৱা হয় কাৰণ ইটোৰ লগত হিটো কানেক্টেড হৈ আছে যেনেকে আমাৰ সেল ফোন আমাৰ এটা মোবাইল ফোনটো কেনেকে কানেক্টেড হৈ আছে হয়নে সব বস্তু আমাৰ ইয়াতে কানেক্টেড হৈ আছে আমাৰ যদি ফোন বিলাক মানে কি হৈছে এটা কম্পিউটাৰৰ নিচিনাকেহে বনোৱা গৈছে the only difference is হে বস্তুটো আমি পোৰ্টেবল মানে we can easily move it from location to location so embedded মানে হৈছে যেটো বস্তু সদায় কি হৈ থাকে কানেক্টেড হৈ থাকে মানে এটা নহলে এটা ফাংচন কৰিব
নোৱাৰে keyboard নহলে তোমাৰ monitor আৰু তোমাৰ CPU টো input তুমি দিব নোৱাৰিবা mouse নহলে মানে তুমি input দিব নোৱাৰিবা monitor নহলে মানে তুমি output টো দেখা নাপাবা সো প্ৰত্যেকটো বস্তু কি হয় embedded হয় মানে connected হৈ আছে এটা ইয়াতে হুদিছে কোনটো embedded মানে সিস্টেমৰ এটা এক্সাম্পল হয় তো কারেক্ট আনসার হ'ব তোমাৰ all of the above কাৰণ সো এটা এতিয়া মানে ডকুমেন্ট প্ৰিন্টিং ওকে প্ৰিন্ট কৰিবলে তোমাৰ কি লাগিব প্ৰিন্ট কৰিবলে তুমি এটা ইনপুট এটা তুমি দিব লাগিব ওকে প্ৰিন্ট কৰিবলে তুমি ফাৰ্ষ্টত এটা তুমি ইনপুট এটা তুমি দিব লাগিব যে তুমি কিমানটা পেজ তুমি প্ৰিন্ট কৰিব বিচাৰিছা বা কোনটো নাম্বাৰ অফ পেজ তুমি প্ৰিন্ট কৰিব বিচাৰিছা ওকে তেতিয়াহে তোমাক প্ৰিন্টাৰটোৱে প্ৰিন্ট মানে কৰি পেলাই দিব প্লাস প্ৰিন্টিংৰ কাৰণে কি লাগিব তোমাৰ যেটো প্ৰিন্টাৰ হয় that printer has to be connected to what প্ৰিন্টাৰটো সদায় কি কৰিব লাগিব কম্পিউটাৰ লগত তোমাৰ কানেক্টেড থাকিব লাগিব তোমাৰ যদি প্ৰিন্টাৰটো যদি কম্পিউটাৰ লগত যদি কানেক্টেড নহয় তেনেহলে বস্তুটো প্ৰিন্ট কৰিব নোৱাৰে that is called as an embedded system which is a connected system okay likewise তুমি চাবা document xerox কৰিবলে আমি কি কৰো আমি এটা embedded system এটা কৰো মানে if your xerox machine or if your document or if your printing machine is not connected to the computer he machine to xerox koribo nuaribo okay so that is why it is called as an embedded system likewise document fax koribolo amak ki lagibo we need a connected system okole fax machine to loi ahile nohobo fax machine to tumi configure kori pelai tumar monitor logot tumi setup koribo lagibo tetia he tumi eta document fax koribo pariba so all these things are an example of an embedded system okay বুজি পালা embedded মানে হৈছে connected system এটা নহলে আনটো ফাংশন কৰিব নোৱাৰে next system তুমি চাবা next question number 7 the input device which is used to enter text very easy very simple question কোৱাচোন এই question to answer দিবলে 1-2 সেকেন্ড না লাগে the input device used to enter text is called তো text enter কৰিবলে আমি কি কৰিব লাগিব আমি টাইপ কৰিব লাগিব আমি টাইপ কোড কৰো কিবোৰ্ডত টাইপ কৰো হয় না টেক্সটৰ কাৰণে আমাৰ কি আমি কি কৰিব লাগিব টাইপ কৰিব লাগিব হয় না বলে a b c d we want to type in এই বস্তু গিটা টাইপ কৰিবলৈ আমাৰ কি দৰকাৰ হৈছে কিবোৰ্ড এখন দৰকাৰ হৈছে সো the input device যোনটোৱে তোমাৰ টেক্সটটো ইনপুট দিব হে ডিভাইসটো হৈছে কিবোৰ্ড very simple question okay follow কৰিব পাৰিছা কিবা যদি question বুজি পোৱা নাই আকৌ এবাৰ কবা মই আকৌ এবাৰ বুজাই দিম okay next question তোমালোকে চাবা microprocessors were introduced in which generation of computer এই question to অলপমান difficult হ'ব পাৰে অলপমান তোমালোকৰ কাৰণে বুজিবলে হয়তো অলপমান difficult হ'ব পাৰে এতিয়া ইয়াতে হুদিছে microprocessors কোনটো generation of computer প্ৰথমবাৰ মানে বাবে ইন্ট্ৰোডিউস কৰা হৈছিল এটা ইয়াতে আমাৰ आंसर হ'ব কি fourth generation of computer এটা মাইক্ৰোপ্ৰসেসৰ মানে কি এটা ইয়াতে ফৰ এক্সাম্পল ধৰা তোমালোকৰ যেটো মোবাইল হয় ওকে তোমালোকৰ যেটো মোবাইল হয় হে মোবাইলটোত কি আছে এটা তোমালোকৰ সার্কিট এটা আছে হয় না এটা ইন্টিগ্ৰেটেড সার্কিট এটা আছে হে সার্কিটটো কি হ'ব হে চিপটোত কি হ'ব গুটে এন্টায়াৰ ফাংশন বিলাক হে চিপটোত থাকিব হয় না তোমালকে যদি মোবাইলটো তোমালকে যদি খুলি পেলাই সোৱা তোমালকে দেখিবা there is a very small microchip which is there আৰু হে চিপটোতে কি আছে গুটে সার্কিট বিলাক আছে তোমাৰ ধৰা ফোনটোৰ তোমাৰ কিপ্যাড অপশনটো কোড আহিব তোমাৰ সাউন্ড সিস্টেমটো কোৰ পৰা আহিব তোমাৰ অপাৰেটিং সিস্টেমটো কি হ'ব তোমাৰ সফটওয়্যাৰ তুমি কোৰ পৰা ডাউনলোড কৰিবা তুমি কোড ষ্টৰ কৰিবা তোমাৰ RAM মেমৰি কিমান হ'ব ROM মেমৰি কিমানে মানে তোমাৰক কিমান হ'ব সো গুটে বস্তুবিলাক কি আছে এটা সার্কিটৰ হিচাপত কাম কৰিছে আৰু সেই সার্কিটটো কোড আছে এটা স্মল চিপত গুটে সার্কিট বিলাক মানে মিলাই থোৱা আছে সেই কাৰণে আমি মোবাইলটো এটা সিঙ্গল ডিভাইস হিচাপে আমি ইউজ কৰিব পাৰিছো because of this microprocessor একে ধৰণে আমাৰ যেনেকে কম্পিউটাৰ আছে ওকে আমাৰ কম্পিউটাৰ বিলাকত তোমালকে যে মানে যেতিয়া CPU টো চাবা CPU টো ভিতৰতে এটা
মাদাৰবোৰ্ড আছে আৰু মাদাৰবোৰ্ডখনৰ লগতে কি লাগি আছে তোমাৰ এটা প্ৰচেছৰ লাগি আছে তোমালোকে যদি কিছুমান চাইছা এডভাৰটাইজমেণ্ট যেনেকৈ ইণ্টেলৰ এডভাৰটাইজমেণ্ট এটা আহিছিলে বিকজ ইণ্টেল ৱাজ দ্য ফাৰ্ষ্ট টু ইণ্ট্ৰডিউচ মাইক্ৰ' প্ৰচেছৰ 1971 অ'কে চ' ইণ্টেলে কি কৰিছিলে আগতে কি আছিলে বেলেগ বেলেগ ফাংচনৰ কাৰণে বেলেগ বেলেগ চাৰ্কিট আছিলে যেনেকৈ ফৰ এক্সাম্পল ধৰা কম্পিউটাৰত বেলেগ বেলেগ ছিষ্টেম আছে যেনেকৈ ধৰা কীবোৰ্ডৰ কাৰণে বোলে বেলেগ এটা চাৰ্কিট অ'কে ষ্ট'ৰেজৰ কাৰণে বেলেগ এটা চাৰ্কিট মনিটৰ কাৰণে বেলেগ এটা চাৰ্কিট তো গোটেই চি পি ইউটোৰ ভিতৰতে বিভিন্ন ধৰণৰ চাৰ্কিটবিলাক আছিলে কিন্তু এতিয়া কি কৰিলে মাইক্ৰ' প্ৰচেছৰৰ কাৰণে গোটেই ফাংচনবিলাক মিলাই পেলাই এটা চিপৰ ভিতৰতে লৈ আহিলে অ'কে আৰু এই বস্তুটো মানে ফৰ দ্য ফাৰ্ষ্ট টাইম কোনে কৰিছিলে ইণ্টেলে কৰিছিলে 1971 আৰু সেই মাইক্ৰ' প্ৰচেছৰটো কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিলে ইন দ্য 4th জেনেৰেশ্যন অফ কম্পিউটাৰ এতিয়া কি হৈছে আমাৰ মোবাইলটোৰ নিচিনাকৈ আমাৰ কম্পিউটাৰবিলাকো একেই ধৰণে ফাংচন কৰে অ'কে মোবাইলত যেনেকৈ এটা চিপ থাকিব সেই চিপটোতে গোটেই চাৰ্কিটবিলাক থাকিব তোমাৰ স্পীকাৰৰ চাৰ্কিট থাকিব কীবোৰ্ডৰ চাৰ্কিট থাকিব তোমাৰ তোমাৰ অপাৰেটিং চিষ্টেমৰ পৰা লৈ পেলাই তোমালোকৰ ছফ্টৱেৰ লৈ পেলাই গোটেইখিনি বস্তু তাতে চাৰ্কিটটোতে ইন্ট্ৰডিউচ কৰা থাকিব অ'কে লাইভ ইমান কম কিয় ভাল ক্লাছ কৰিলে মানুহবিলাকে নাহা হৈছে আজিকালি একো নাই কম্পিউটাৰত এইখিনি বস্তু এইখিনি তোমালোকৰ যিকোনো এক্সামতে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট তোমালোকে কৰি গৈ থাকিবা এণ্ড ইউ নেভাৰ ন' যে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহি যাব পাৰে অ'কে কুৱেশ্যন নম্বৰ 9 which is not a basic function of a computer কম্পিউটাৰৰ কোনটো বেচিক ফাংচন নহয় বুলি কৈছে অ'কে কোনটো বেচিক ফাংচন নহয় বুলি কৈছে ভালদৰে কুৱেশ্যনটো চাবা not a basic function of a computer সুধিছে তেনেহ'লে আমাৰ কাৰেক্ট এনচাৰ কি হ'ব স্কেনিং ডেটা হয়নে আমাৰ কম্পিউটাৰে প্ৰাইমেৰী ফাংচন কি নকৰে ডেটাটো স্কেন নকৰে আমি এটা স্কেনাৰ এটা আমি কি কৰিব লাগিব তাতে আমি ইনষ্টল কৰিব লাগিব তেতিয়াহে কম্পিউটাৰে কি কৰিব আমাৰ কিছুমান ডকুমেণ্ট আমাৰ কিছুমান ইমেজেছ কিছুমান ডাউনলোডেড বস্তু বা কিছুমান এপ্লিকেশ্যন স্কেন কৰিব ফৰ এক্সাম্পল আমাৰ যেনেকৈ মোবাইলত কি থাকিব স্কেনিঙৰ কাৰণে তুমি বেলেগকৈ এপ্লিকেশ্যন কিছুমান ছফ্টৱেৰ তুমি ডাউনলোড কৰিব লাগিব কিন্তু ষ্ট'ৰেজটো কি আছে তোমাৰ ষ্ট'ৰেজটো ইনবিল্ট আছে তুমি যেতিয়া কম্পিউটাৰ ৱেন ইউ উইল টেক তোমাৰ তাতে অলৰেডি কি থাকিব এটা ৰেম স্পেচ এটা থাকিব অ'কে তাত তুমি তাতে ষ্ট'ৰেজটো তুমি দি দিব পাৰা প্লাছ তোমাৰ আছে প্ৰচেছিং ডেটা ৰেম এণ্ড ৰম দেন আছে প্ৰচেছিং ডেটা মানে যেনেকৈ মই ক'লোঁ যে মাইক্ৰ' প্ৰচেছৰ্ছবিলাক কি তুমি ইনপুট দিছা কেনেকৈ আউটপুট আহিব গোটেই বস্তুবিলাক এণ্ড দেন একচেপ্ট ইনপুট তুমি যি ইনপুট দিছা ইনপুটটো আকৌ কি কৰিব কম্পিউটাৰ লেংগুৱেজলৈকে ট্ৰান্সলেট কৰিব আকৌ কম্পিউটাৰে সেই বস্তুটো বুজি পেলাই আমালৈ আকৌ আউটপুটটো দিব অ'কে বাট স্কেনিং ইজ নট এ প্ৰাইমেৰী ফাংচন অফ এ কম্পিউটাৰ আমি স্কেনিঙৰ কাৰণে বেলেগকৈ ছফ্টৱেৰ আমি ইনষ্টল কৰিব লাগে অ'কে প্ৰাইমেৰী ফাংচন নহয় নেক্সট কুৱেশ্যন তোমালোকে চাবা কুৱেশ্যন নম্বৰ 10 কি হ'ল আজি পুৰা ক্ৰাউড ইমান কম যে মোৰ ক্লাছবিলাক বেয়া পোৱা হৈছা নেকি তোমালোকে ক্লাছ কৰিব নাহা যে আৰু চোৱা মই যিবিলাক কুৱেশ্যন দিছোঁ নহয় মই আগতে কিছুমান কুৱেশ্যন পেপাৰবিলাক চাই পেলাই মই গোটেইখিনি হেৰি কৰি পেলাই দিছোঁ মই বহুত বিভিন্ন ধৰণৰ প্লেটফৰ্মছবিলাকত মই কুৱেশ্যন পেপাৰবিলাক চাই থাকোঁ অ'কে চ' তোমালোকে যদি এটাকৈ তোমালোকে যদি কুৱেশ্যন পেপাৰ ডাউনলোড কৰি হেৰি কৰিছা ডেটছ ৱেষ্টেজ অফ টাইম কাৰণ মই অলৰেডি চব চাই পেলাই এনেকৈ কুৱেশ্যনবিলাক মই দিছোঁ অ'কে এক্সামৰ আগত মোৰ কুৱেশ্যনবিলাক পঢ়িবা হিষ্ট্ৰী হওক কম্পিউটাৰ হওক এনভাইৰনমেণ্ট এণ্ড ইক'লজি হওক বা তোমালোকৰ জেনেৰেল ছায়েন্সৰ সেইখিনিৰ পৰা প্ৰায়ভাগ কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা বিকজ একদম চিম্পল কুৱেশ্যন আছে অলপমান চাই ল'লেই হৈ যাব প্ৰেক্টিছ কৰিলে হৈ যাব which is the most expensive computer very easy question this one only মই লাষ্ট লাগি থাকোঁ মেম no worries লাষ্টলৈকে থাকা একো নাই আমি কি কৰিম আমি এক্সামটো পাছ কৰিবই লাগিব আৰু মই পাছ কৰাহে এৰিম
যোনে লাগিলে যে মানে যেনেকুৱা ধৰণে ক্লাছ মানে হেৰি নকৰক কিয় বাট আই বিলিভ মই যিবিলাক কুৱেশ্যন দিছোঁ তাৰ পৰা তোমালোকৰ গেৰাণ্টিড কুৱেশ্যন কিছুমান আহিবই আহিব which is the most expensive computer কি হ'ব super computer হয়নে expensive computer বহুত expensive okay বহুত expensive computer এতিয়া for example artificial intelligence generate কৰিবলে artificial intelligence language বিলাক ক্ৰিয়েট মানে বা তোমাৰ program বিলাক ক্ৰিয়েট কৰিবলে কি লাগিব এটা super computer লাগিব আমাৰ এনেকে simple monitor হৈ পেলে বা desktop computer আমি এটা artificial intelligence আমি এটা বনাব নোৱাৰো okay এইবিলাকৰ কাৰণে আমাৰ কি লাগিব এটা সুপাৰ কম্পিউটাৰ লাগিব এতিয়া যেনেকে ফৰ এক্সাম্পল নাসা বা ইছৰো ওকে এটা নাসা বা ইছৰো কি কৰে এষ্ট্ৰফিজিক্যাল কিছুমান ক্যালকুলেশন মানে হেৰি কৰে না নকৰে যে এইটো প্ল্যানেট ইয়াৰ পৰা ইমান মিলিয়নছ অফ কিলোমিটাৰ দূৰত আছে বা ইমান বিলিয়নছ অফ মানে লাইট ইয়াৰ্ছ মানে হেৰিত আছে তো এই ক্যালকুলেশন বিলাক কেনেকৈ কৰে সুপাৰ কম্পিউটাৰ পৰা কৰে বিকজ এইবিলাক আমাৰ সাধাৰণতে ডেস্কটপ কম্পিউটাৰ ইজ নট কেপেবল টু পাৰফৰ্ম ওকে তাতে মানে কিমান মিলি সেকেন্ডৰ মানে ভিতৰতে বহুত এটা হিউজ এমাউণ্ট অফ ক্যালকুলেশনছ হৈ যাব পাৰে বহুত বিগ ডেটা ইয়াতে প্ৰসেস কৰিব পাৰে ওকে এতিয়া আমাৰ জেনাৰেল ডেস্কটপ কম্পিউটাৰত কি হয় তুমি যদি 5GB বা 7GB কে যদি বেছি তুমি কিবা এটা ডাউনলোড তুমি যদি কৰা তোমাৰ হয়তো কম্পিউটাৰ মাই নট বি এবল টু ৰিড দ্যাট ইনফৰমেশন কিন্তু এনেকুৱা সুপাৰ কম্পিউটাৰ বিলাক সেইকাৰণে এক্সপেন্সিভ হয় বিকজ দে হ্যাভ আ সামথিং কল এজ ফ্লপস মানে হৈছে which is measuring floating point operations per second তো কিমান per second মানে কিমান বেছি নিউমেৰিকেল মানে ডেটা তাহাতে কনক্লুড কৰিব পাৰে ওকে সুপাৰ কম্পিউটাৰ আমাৰ কাৰণে নহয় থ্যাংক ইউ মেম আপুনি আশীৰ্বাদ কৰিব আৰু আশীৰ্বাদ কৰিলেই নহ'ব হয়নে তোমালোকে নিজে পঢ়িব লাগিব ভালদৰে পঢ়ি যোৱা এক্সাম ক্লিয়াৰ হ'বই হ'ব এটাই হওক দুটাই হওক মোৰ ক্লাছ মানে যদি এজন মানুহেও চাইছে মই মানে তেতিয়াও ডেডিকেশ্যনলি মই ক্লাছ কৰাম ওকে মই এনেকৈ ভিউজৰ কাৰণে মই এনেকৈ হেৰি কৰি নাথাকোঁ কোনোবা এটা মানুহে চালেও হ'ব দুটা মানুহে চালেও হ'ব কিন্তু সেই এজন দুজন মানুহে এক্সামটো ক্লিয়াৰ কৰিব লাগে ওকে Question number 11 Which of the following is a secondary memory device? Secondary আগতে মই কৰাইছিলো নহয় primary আৰু secondary যি সকলৰ মনত আছে তোমালোকে definitely ভালদৰে ক্লাছ কৰিবা আৰু কি আছে secondary memory device primary memory device কি হ'ব যেনেকৈ তোমালোকৰ let's say RAM random access memory কি হ'ব primary হ'ব নে নহ'ব যিটো তোমালোকে অলৰেডি কম্পিউটাৰত তোমালোকে এক্সেছ কৰিব পাৰা আৰু তোমালোকৰ সেকেন্ডাৰী মেমৰি ডিভাইস কি হ'ব ফৰ এক্সাম্পল ডিস্ক মানে হাৰ্ড ডিস্ক বা তোমালোকৰ ধৰা পেন ড্ৰাইভ হ'ব পাৰে বা USB তোমালোকৰ কিবা এটা ডিভাইস এটা হ'ব পাৰে ওকে সো সেইবিলাক কি হয় সেকেন্ডাৰী মেমৰি ডিভাইস ধৰ মানে তোমাৰ ফৰ এক্সাম্পল তোমাৰ RAM স্পেচ বেছি নাই বা তোমাৰ ROM স্পেচটো বেছি নাই সো ইন দ্যাট কেস হোৱাট ইউ কেন ডু তোমাৰ কিছুমান এক্সটাৰ্নেল মেমৰি ডিভাইস তুমি ইউজ কৰিব পাৰা এইবিলাকক কি কয় এক্সটাৰ্নেল ডিভাইস বুলি কয় হয়নে these are all called as external memory device okay very easy question to পঢ়িলে ভালদৰে পাৰিবা next question চাবা question number 12 which of the following is the largest unit of storage এতিয়া সুধিছে এতিয়া এই প্ৰশ্নটো মই আগতে অলপমান বেলেগকে মই দিছিলো কিন্তু এতিয়া মই আকৌ questionটো একদম পিওৰ সেন্সত দিছো যে largest unit of storage আমি পঢ়িছিলো নহয় এটা কনসেপ্ট যেটো আমি বিট বুলি কওঁ হয়নে বিটটোত কিমানটা ডিজিট থাকে 8টা ডিজিট থাকে হয়নে বিটটোত কিমানটা ডিজিট থাকে 8টা ডিজিট থাকে তাৰ উপৰি I have taught you certain concepts for example let's say okay for example 1 bit okay so মানে sorry this is byte BYTE bit okay 8টা ডিজিট থাকিব এতিয়া for example let's say 1 kilobyte 1 kilobyte হলে মানে 1024 bits হয়নে 1024 bits which is 1 kilobyte এতিয়া একে ধৰে 1 megabyte হলে মানে কিমান হ'ব 1024 kilobyte হ'ব
ঠিক একেদৰে তোমালোকে ধৰা ফৰ এক্সাম্পল 1 gigabyte 1 gigabyte হ'বলৈ 1024 কি লাগিব মেগাবাইট লাগিব হয়নে and 1 terabyte কাৰণে কিমান হ'ব 1024 gigabyte so ইয়াতে কি হৈছে লাৰ্জেষ্ট ইউনিট অফ মানে ষ্টৰেজ কিমানটা 8 ডিজিট ইয়াতে বেছি ষ্ট'ৰ কৰিব পাৰি so in that case your answer will be terabyte কাৰণ 1 terabyteত আমি কিমান ষ্টৰেজ পাম 1024 gigabyte okay question number D হ'ব floppy disk hard disk okay those are all secondary device largest unit of storage so a storage খিনি তোমালকে অলপমান চাই লবা okay 1 kilobyte কিমান bit হয় 1 megabyte কিমান kilobyte হয় okay question number 13 example of a non numerical data non numerical data very easy very simple অলপমান just ভাবিব লাগে okay non numerical data বুলি কৈছে মানে যিটো বস্তুত নাম্বাৰ নাই okay যিটো বস্তু নিউমেৰিকেল এক্সপ্ৰেছনত নাই নিউমেৰিকেল এক্সপ্ৰেছন মানে তোমাৰ যিটো ডিজিট ফেক্টৰত নাই বা তোমাৰ ডিজিট হিচাপে নাই এতিয়া ফৰ এক্সাম্পল ধৰা ইয়াতে যদি মই কোনটো নহয় বুলি কৈছে এক্সাম্পল অফ আ নন নিউমেৰিকেল ডেটা okay এতিয়া ধৰা ষ্টুডেণ্টছ বেংক বেলেঞ্চ ফৰ এক্সাম্পল তোমাৰ বেংক বেলেঞ্চ কিমান মই ধৰি লৈছো your balance is 1 lakh okay মই ধৰি লৈছো তোমাৰ ব্যালেন্সটো কিমান হয় 1 লাখ টকা তোমাৰ লগত আছে সো এই বস্তুটো কি হ'ব এটা ডিজিট হিচাপে আছে হয়নে এটা নম্বৰ হিচাপে আছে সো এটো নহব ষ্টুডেন্টস এজ তোমাৰ বয়স কিমান লেটস সে তোমাৰ বয়স হৈছে 25 বছৰ তো 25 বছৰটো কি হ'ব এটো ডিজিটৰ হিচাপে ৰিপ্ৰেজেন্ট কৰা আছে মানে 25 টো কি হ'ব এটা ডিজিট লেটস সে এক্সাম স্কোৰ তুমি ধৰা তোমাৰ টোটাল এক্সামৰ তোমাৰ টোটাল মাৰ্কস কিমান আছে 100 মাৰ্কস 100 ভিতৰত লেটস সে তুমি 95 পাইছা তো 95 আউট অফ 100 কি হ'ব দিস ইজ অলসো আ নিউমেৰিকেল ডেটা কাৰণ আমি এটো বস্তু ডিজিটৰ হিচাপে আমি ৰিপ্ৰেজেন্ট কৰিছো কিন্তু তোমাৰ এড্ৰেছটো কি নহব নন নিউমেৰিকেল ডেটা হ'ব বিকজ তোমাৰ এড্ৰেছটোত তোমাৰ কিছুমান এলফাবেটিক্যাল অৰ্ডাৰো কিছুমান বস্তু থাকিব এতিয়া ফৰ এক্সাম্পল মই যদি কৈছো তোমাৰ এড্ৰেছটো কি হয় এতিয়া আমাৰ অফিচৰ এড্ৰেছ লেটস সে আমাৰ কোট আছে গুৱাহাটীত আছে তো গুৱাহাটীটো কি হ'ব গুৱাহাটী ইজ নট আ নিউমেৰিকেল ডেটা এটো কি হ'ব এটা এলফাবেটিক্যাল ডেটা এটা এলফাবেটিক্যাল ডেটা মানে ABCD alphabets আছে ওকে তো আমাৰ ইয়াতে এক্সাম্পল অফ নন নিউমেৰিকেল ডেটা উইল বি আ ষ্টুডেন্টস এড্ৰেছ এতিয়া কাৰ বেংক বেলেন্সত 1 লাখ টকা আছে তোমালোকে কমেন্ট সেকশনত লিখি দিয়াছোন কাৰ আছে চাও 1 লাখ টকা বাৰু আজিকালি একোৱে নহয় হয় না 1 লাখ টকাত আজিকালি কি পায় একোৱে নাপায় কিন্তু মই মানে আশা কৰিছো যে তোমালোকৰ বেংক বেলেন্সটো more than 10 crores হওক ওকে this is my only prayer যে তোমালোকৰ বেংক বেলেন্সটো more than 10 crores হওক ওকে 10 crore plus 10 crore रुपए সো যাৰ আছে তোমালোকে লিখি দিবা যাৰ নাই তাৰো হৈ যাব বেছি ইমান চিন্তা কৰিব নালাগে ভালদৰে পঢ়ি গৈ থাকা আৰু ভালদৰে ক্লাস কৰি গৈ থাকা ওকে নন নিউমেৰিকেল ডেটা মোৰ নাই মেম বাইক কিনিলো সো বাইক কিমানৰ কিনিলা আজিকালি মানুহে লাখ টকীয়া বাইক কিনে নহয় 2-3 লাখ টকা বাইক কিনে হবনে নেক্সট কোৱেশ্চনটো আমি চাও কোৱেশ্চন নম্বৰ 13 টো হৈ গল সো বুজি পালা নন নিউমেৰিকেল মানে যিটো বস্তু মানে ডিজিট বা নম্বৰ সিস্টেমত এক্সপ্ৰেছ কৰা হোৱা নাই ওকে এটা এড্ৰেছটো কি হ'ব নন নিউমেৰিকেল হ'ব কোৱেশ্চন নম্বৰ 14 টো চাবা 14 নম্বৰ প্ৰশ্ন কি hudiছে an offline device is a device which is এতিয়া hudiছে offline device কি হ'ব offline আমি যে কও যে আমাৰ এতিয়া মানে মোবাইলত আমি যদি ডেটা চাই থাকো you are offline you are online okay তো হে বস্তুটো কি বুলি কয় which is an offline device কি hudiছে offline device to কি হ'ব which is not connected to the CPU central processing মানে unit লগত যেটো বস্তু connected নহয় হেতু আমি কি বুলি কম offline device বুলি কম for example let's say printer okay তোমাৰ প্ৰিন্টাৰটো বলে CPU টো লগত বলে কানেক্টেড হোৱা নাই তেতিয়া হয় তুমি যেতিয়া প্ৰিন্ট কৰিবা তেতিয়া হলে কি বুলি দেখাব that your printer is offline মানে কি যেটো তোমাৰ কম্পিউটাৰ লগত
জড়িত হৈ থকা নাই বা তাৰ চিষ্টেমটো এম্বেডেড হৈ থকা নাই এম্বেডেড মানে হেতু কাৰণে মই কৈছিলো মানে এম্বেডেড চিষ্টেম মানে হৈছে কানেক্টেড চিষ্টেম okay so printer to ki hobo which is not connected to the cpu is called as an offline device okay মোৰ দুটা একাউণ্ট আছে কিন্তু নো বেলেন্স দুটা একাউণ্ট থৈ দিছা বেলেন্স নাই বেলেন্স মানে বেলেন্স ৰাখিবা ওকে কেতিয়াবা সাধাৰণতে মানে ফৰ এক্সাম্পল সিম্পল বস্তুতে কেতিয়াবা পইচা দৰকাৰ হৈ যায় সেভিং কৰিবা সদায় ওকে সেভিং কৰিবা 10 টকা পালেও তাৰ পৰা 2 টকা তোমালকে সেভিং কৰিব শিকিবা ওকে অকলে ৰজনী খাই থাকিলে নহব 10-20 টকা দি সদায় মানুহে খাই থাকে ৰজনী খাই থাকিব শিখৰ খাই থাকিব হেবিলাক খাই কি কৰিবা okay which is not connected to the central processing unit itia printer hobo for example fax machine hebilak tumalo jodi cpu logot jodi connected nohoy tena hole offline boli dekhabo okay which is not connected to the cpu next question tumaleke saba question number 15 15 number prashno ki koise which of the following company is called as a big blue mane tumalke etia olopman memory to olopman sharp koribo lagibo sharp mane in the sense tumalke olopman visually kisman bostu tumalke bhabibo lagibo je big blue yate blue hobdo tu ase blue hobdo tu mane kuntu company kotha yate bujaise Microsoft Corporation IBM's Google ne SpaceX tumalke olopman bhabilu asun kibata advertisement mane for example if you could recall then that is very good thing for you Microsoft or key advertisement ase IBM or ki ase Google or ki ase SpaceX or ki ase tate blue ji mane jitu color hoy hetu kune represent kore blue color to kune represent koribo kwa yate hobo question to answer hobo IBM to tumaleke mane jetia logo to saba when you will see the logo of IBM tate tumaleke mane dekhiba je blue color ot logo to ase to he karne kwa hoise big blue okay eta IBM Microsoft Corporations ebilake ki kore software tumaleke kisuman applications bilak tanti provide kore cloud computing kore okay jo mane jun bilak amar mane for example dangor companies thake he bilakot tumar software solutions bilak die Microsoft Corporations IBM Google, all those things are same. SpaceX is different, but the rest of them all have a similar kind of thing. Okay? Hekane big blue buli koa hoy. Question number 16 saba a biometric device is an input device, output device, processing device, neki device. Eta biometric hobdoru tumaluke hokolue hunisa ketia hunisa koasun Aadhar card tumaluke jetia bonabole goisa. তোমালোকৰ সকলোৰে আধাৰ কাৰ্ড আছে নে নাই যদি নাই প্লিজ বনাই লবা বহুত ইম্পৰ্টেন্ট হয় হে আধাৰ কাৰ্ডত কি থাকে কিছুমান তোমাৰ বায়োমেট্ৰিক ডিজিট থাকিব বায়োমেট্ৰিক্স মানে হৈছে তোমাৰ বায়ো মানে হৈছে কি তোমাৰ বায়োলজি ফৰ এক্সাম্পল তোমাৰ ফিংগাৰপ্ৰিন্ট তোমাৰ আইৰিস স্ক্যান তোমাৰ মানে তোমাৰ মানে চকুটো তাহাঁতি স্ক্যান কৰিব তোমাৰ ফিংগাৰপ্ৰিন্টটো স্ক্যান কৰিব কাৰণ সব মানুহৰ একে ধৰণৰ ফিংগাৰপ্ৰিন্ট নহয় So biometric device to ki koribo tumar jitu biology hoy tumar jitu mane physical characteristics hoy he bostu tu digit hisabe tahati ki koribo record kori thoi dibo okay etia jetia ami mane digit hisabe ami jetia koisu to he bostu tu ki hobo input device hobo hoy na input device hobo ta mane biometric e ki koribo tumar fingerprint to scan kori pelai eta digit hisabe he bostu tu system ot record kori pelai thoi dibo similarly tumar jitu heri ase tumar jitu sokur jitu scan hobo he scan to eta simple eta numerical data convert kori pelai he bostu tu thoi mane heri koi dibo eta in future jodi keteba dorkar hobo tetia hole he bostu tu retrieve korile mane gom pabo je tumar e manujon ejon fingerprint e manujon hoy ne no hoy okay so biometric device will always be an input device okay ৰজনী শিখৰ নেখাবা কেতিয়াও ওকে এনে পইচা খুপা যায় আৰু একো লাভ মানে লাভো নহয় প্লাস মই ডেকা মানে মই বহুত ডেকা লৰা চাইছো ৰজনী শিখৰ খা একদম দাঁত বিলাক গুটি লেতেৰা কৰি থৈ দিয়ে হাহাৰ লগে লগে when they smile তছে দেখিবা গুটে একদম ৰঙা নীলা গুটে দাঁত হৈ আছে দেখাত ইমান বেয়া দেখি
তোমালোকে কেতিয়াবা ইন ফিউচাৰ তোমালোকে যদি কিবা ভাল কিবা চাকৰিৰ কাৰণে তোমালোকে যদি এপ্লাই কৰা কিবা ভাল পদৰ বাবে তোমালোকে যদি যাবা তেতিয়া ইণ্টাৰভিউত এইবিলাক বস্তু বহুত মেটাৰ কৰে ওকে তোমালোকক স্মাইল কৰিবলৈ ক'ব স্মাইল কৰাৰ লগে লগে বোলে মানে তোমালোকে পুৰা গম পায় তুমি পুৰা ৰজনী শিখৰ চুপাই থকা অট'মেটিকেলি তোমাৰ মাৰ্কছ ডিডাক্ট কৰি দিব ওকে চ' দ'জ থিংছ মেটাৰ এ লট বিকজ হেবিটছ কি হয় হেবিটছ মানুহৰ পাৰ্চনেলিটি বহুত এটা মানে ডাঙৰ এছপেক্ট হয় তো তুমি যিটো হেবিট বনাবা সেই বস্তুটো তোমাৰ পাৰ্চনেলিটিত ৰিফ্লেক্ট কৰিব ওকে চ' বায়'মেট্ৰিক ডিভাইচ ইজ এন ইনপুট ডিভাইচ হ'ব নেক্সট তোমালোকে চাবা which of the following uses cloud computing এতিয়া ক্লাউড সাৰ্ভিসেস মানে কি আছে ক্লাউড মানে হৈছে আমাৰ মানে যিটো বস্তু ফিজিক্যালি আমাৰ লগত নাই ওকে যিটো বস্তু ফিজিক্যালি আমাৰ লগত নাই cloud computing কোনে ইউজ কৰে বুলি কৈছে which of the following uses cloud computing মানে PowerPoint presentation Microsoft Word Gmail নে none এতিয়া ইয়াতে তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব Gmail ওকে Gmail মানে হ'ব তোমালোকৰ Google Mail আমি যে মেইল লিখো যে মানুহৰলে কিবা চাকৰি কাৰণে এপ্লাই কৰিলে আমি CV খন মেইল কৰি দিও আমি এটা সাবজেক্ট লিখো then we attach this one মানে CV and we take it back okay so Google Mailৰ কাৰণে তোমাৰ কি থাকে এটা স্পেসিফিক তোমাৰ এটা Google এড্ৰেছ এটা থাকিব হয় নে তোমাৰ এটা Google এড্ৰেছ থাকিব সেই এড্ৰেছত কি হ'ব সেই বস্তুটো মেইল যাব তাৰ মানে তোমাৰ কি হৈছে এটা তোমাৰ স্পেস বনিছে ক্লাউড স্পেস এই স্পেসটো কি আছে তোমাৰ যেটো সিস্টেম আছে তোমাৰ যেটো লেটস সে তোমাৰ যেটো কম্পিউটাৰ তোমাৰ যেটো RAM স্পেস আছে ওকে মই লাষ্ট ক্লাছত মই বুজাইছিলো নহয় RAM আৰু ROM মানে কি তোমাৰ ধৰা ফৰ এক্সাম্পল কম্পিউটাৰত এটা RAM স্পেস আছে তো সেই RAM স্পেসটোত কি আছে এই বস্তুটো RAM space nahe because this is a cloud space something which does not exist in the computer's RAM space okay এটা কি হ'ব Gmail to কি থাকিব এটা তোমাৰ Google এটা এড্ৰেছ থাকিব আৰু সেই এড্ৰেছতে কি হ'ব তোমাৰ গুটে ষ্টৰেজ বিলাক থাকিব এতিয়া ফৰ এক্সাম্পল তোমালোকৰ মেইল বিলাক খুলি চাবা মেইল তো তুমি মানে খুলি চাবা মেইলত তোমালোকে কি পাবা বহুত পুৰণা দিনৰ তুমি বুলে কিবা এটা কৰিছা বুলে তুমি ফৰ এক্সাম্পল তুমি কিবা এটা শ্বপিং কৰিছা তো সেই শ্বপিংটোৰ কাৰণে যেটো নোটিফিকেশন আহিব সেইটো তোমাৰ মেইল এড্ৰেছলৈ যাব কিন্তু সেই বস্তুটো সেই মেইলটো কি নাপাবা তোমালোকে তোমাৰ মানে নিজৰ মানে সিস্টেমত ফৰ এক্সাম্পল তোমালোকৰ মোবাইল বা তোমালোকৰ ডেস্কটপত যেটো তোমালোকৰ RAM স্পেস থাকিব সেই RAM স্পেসত সেই বস্তুটো নাই okay so that is why it is called as a cloud based system ta mane he bostu tu ki ase something which is not physically present okay heto eta space eta ase kintu he computeror mane computeror bhitorot he space tu nai heto cloud space buli koy he karone Gmail to ki hoy cloud space kintu tumaleke jodi saba for example PowerPoint presentation tumalokor ki thakibo gute entire tumalokor desktopot tumaloko eta memory thakibo likewise Microsoft Word tumalokor office to ki thakibo eta software application hobo jitu bostu ki hobo tumalokor physically it will be present inside your computer okay aru he bostu te tumalokor computer eta space eta loi thoi dibo kintu Gmail tumalokor jibo mail ahibo he mail bilak tumalokor computer bhitor he space to noloy okay what it is going to take it is going to have a cloud based system he karone eto ki buli koy cloud buli koa hoy okay I hope you understand next ase in Microsoft Word the command control plus n is used for very easy মই commands bilak tumalok hikaisilo nohoy control plus n control plus s control plus v control plus p iblak ki kore so tumaloke commands bilak ki koriba keys and commands bilak definitely practice koriba okay control plus dash iblak bostu bhal dore practice koriba বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ যি কোনো ধৰণৰ এক্সামত আহিবই আহিব ওকে সো হেবিলাক ভালদৰে প্ৰ্যাকটিছ কৰিবা যিখিনি মেইন হয় ফৰ এক্সাম্পল কন্ট্ৰোল প্লাস s টু কি কৰিব সেভ কৰিব কন্ট্ৰোল প্লাস v কি হয় কন্ট্ৰোল প্লাস p কি হয় কন্ট্ৰোল প্লাস s কি হয় হেবিলাক বস্তু এটা ইয়াতে কন্ট্ৰোল প্লাস n মানে হৈছে কি নিউ ডকুমেন্ট তুমি বুলে কিবা এটা টাইপ কৰি আছা তোমাৰ এটা নতুনকে এটা ডকুমেন্ট লাগে সো ইউ হ্যাভ টু টেক কন্ট্ৰোল প্লাস n নতুনকে এটা ডকুমেন্ট খুল খাই যাব okay so ebla commands bhaldore পঢ়িবা this is very important okay very simple hoy bahut easy hoy iman beshi heri koribo nai but just exam or agot ebar mane tumalke refresh kori pelai jaba
20টা কুৱেশ্যন আনিছোঁ কুৱেশ্যন নম্বৰ 18ত আছে আৰু দুটা কুৱেশ্যন বাকী আছে নেক্সট কুৱেশ্যন তোমালোকে চাবা কুৱেশ্যন নম্বৰ 19 ৱৰ্কবুক ইজ আনাদাৰ নেম ফৰ ৱৰ্কবুক মানে কি হৈছে আমি যে কওঁ যে গুগল ৱৰ্কবুক মাইক্ৰ'ছফ্ট ৱৰ্কবুক এইবিলাক বস্তু আমি কিয় কওঁ অ'কে ৱৰ্কবুক মানে হৈছে কি ৱৰ্ক মানে হৈছে কি ৱৰ্ক হ'ব তোমালোকৰ কি এক্সেল এতিয়া এক্সেলত আমি কি কৰোঁ ফৰ এক্সাম্পল আমাৰ বোলে ডেটা আমি কি কৰিব লাগে আমি কেটেলগ কৰিব লাগে অ'কে ডেটা আমি কি কৰিব লাগে আমি কেটেলগ কৰিব লাগে ধৰা ফৰ এক্সাম্পল মানে কোনে কিমান চেলাৰী পাইছে বা কোনে কিমান মাৰ্কছ পাইছে তুমি কোনোবা স্কুলত তুমি ক'ৰবাত মানে ইউ আৰ টিচিং ইন আ স্কুল তো কিমানটা ষ্টুডেণ্ট আছে কোনে কিমান নম্বৰ পাইছে সেইবিলাক বস্তু তুমি কি কৰিব লাগে ইউ হেভ টু ডু আ কেটেলগ তো তোমাৰ এইটো কি হ'ব ইউ উইল হেভ টু হেভ আ ৱৰ্কবুক কোন মানে কোনে কিমান কৰিছে কাৰ কিমান চেলাৰী হৈছে কাৰ কিমান মাৰ্কছ হৈছে কাৰ কিমান কাম হৈছে চ' এইবিলাক কি হয় আমি ক'ত ৰিপ্ৰেজেণ্ট কৰোঁ এক্সেলত আমি ৰিপ্ৰেজেণ্ট কৰোঁ চ' ডেট ইজ ৱাই উই কল ইট এজ এন ৱৰ্কবুক অ'কে এতিয়া ৱৰ্কবুক ফৰ এক্সাম্পল তোমালোকৰ গুগল ৱৰ্কবুকো হ'ব পাৰে মাইক্ৰ'ছফ্টৰো হ'ব পাৰে চ' মেনি থিংছ কেন বি ডান অ'কে নেক্সট আছে তোমালোকৰ which of these is not an application software বাৰে বাৰে মই বুজাইছোঁ এপ্লিকেশ্যন ছফ্টৱেৰ মানে কি আৰু তোমালোকৰ অপাৰেটিং চিষ্টেম মানে কি দুটা বস্তু মনত থাকিবা এটা আছে তোমালোকৰ অপাৰেটিং চিষ্টেম মানে তোমালোকৰ যিটো লাগিব যোনটো তোমালোকৰ ঢাঁচা লাগিব অ'কে ফৰ এক্সাম্পল ধৰি লোৱা তোমালোকৰ অপাৰেটিং চিষ্টেম মানে হৈছে ফৰ এক্সাম্পল তোমালোকৰ গাড়ীৰ মানে ইঞ্জিনখন অ'কে তোমাৰ গাড়ী মানে ইঞ্জিনখন কি হয় ইট ইজ এন অপাৰেটিং চিষ্টেম মানে গোটেই তোমাৰ কি হ'ব গাড়ীখনৰ সেইটো মানে ডিটাৰমাইন কৰিব আৰু এপ্লিকেশ্যন মানে হৈছে ফৰ এক্সাম্পল গাড়ীৰ ভিতৰত আমি কি কৰোঁ ফৰ এক্সাম্পল আমি ৰেডিঅ' চলাম AC চলাম চ' সেই বস্তুবোৰ কি হয় এপ্লিকেশ্যন ছফ্টৱেৰ চ' সেই এপ্লিকেশ্যন ছফ্টৱেৰবিলাক ইনষ্টল কৰিবলৈ আমাক কি লাগিব এটা অপাৰেটিং চিষ্টেম এটা আমাক মানে উই উইল নিড ইট ফৰ এক্সাম্পল লেটছ চে আমাৰ কি হ'ব উইণ্ড'জ 7 চ' উইণ্ড'জ 7 কি হ'ব এটা অপাৰেটিং চিষ্টেম হয়নে আমি যেতিয়া এটা কম্পিউটাৰ এটা আমি যেতিয়া খোলোঁ অ'কে when we open a computer আমাৰ তাতে উইণ্ড'জ আহে মানে উইণ্ড'জ 7 উইণ্ড'জ 10 উইণ্ড'জ 11 অ'কে তো আমাৰ এইবিলাক বস্তু কি হয় অপাৰেটিং মানে চিষ্টেম হয় কিন্তু আমাৰ যিবোৰ এপ্লিকেশ্যন হয় ফৰ এক্সাম্পল MS ৱৰ্ড MS এক্সেল এইবিলাক ছফ্টৱেৰ ইনষ্টল কৰিবলৈ আমাক এটা অপাৰেটিং চিষ্টেম এটা লাগে চ' উইণ্ড'জ 7 is an operating system it is not a মানে এপ্লিকেশ্যন ছফ্টৱেৰ এতিয়া ফৰ এক্সাম্পল যেনেকৈ তোমালোকৰ মোবাইল ফোনটো অ'কে তোমালোকৰ মোবাইল ফোনটো লেটছে তোমালোকৰ ফোনটো তোমালোকে কি ইউজ কৰা এণ্ড্ৰইড ফোন তোমালোকে ইউজ কৰা হয়নে আইফোন আই থিংক বহুত কম মানুহৰ আছে চ' এণ্ড্ৰইড তোমালোকে ইউজ কৰা চ' ডেট এণ্ড্ৰইড ইজ এন অপাৰেটিং চিষ্টেম কিন্তু ফৰ এক্সাম্পল সেই এণ্ড্ৰইডটো তোমালোকে এটা ডাউনলোড কৰিলা কিবা এটা এপ্লিকেশ্যন লেটছে তোমালোকে টিকটকটো ডাউনলোড কৰিলা বা তোমালোকে ইনষ্টাগ্ৰাম তোমালোকে ডাউনলোড কৰিলা চ' দিছ ইজ এন এপ্লিকেশ্যন ছফ্টৱেৰ বাট দিছ এণ্ড্ৰইড ইজ এন অপাৰেটিং চিষ্টেম চ' এপ্লিকেশ্যন ছফ্টৱেৰটো কাম কৰিবলৈ এটা অপাৰেটিং চিষ্টেম এটা দৰকাৰ হয় চ' আই থিংক তোমালোকে ক্লাছটো ভালদৰে তোমালোকে মানে বুজি পাইছা ইফ দেৰ ইজ এনি আদাৰ কুৱেশ্যন প্লিজ আস্ক আৰু যিসকলে বৰ্তমান ক্লাছটো তোমালোকে লাইভ চোৱা নাই আই উড ছাজেষ্ট এভৰিবডি টু গ' এণ্ড চি দিছ ক্লাছ লেটাৰ অন তোমালোকে এক্সামৰ আগতো এই ক্লাছটো তোমালোকে প্ৰেক্টিছ কৰি পেলাই যাবা অ'কে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় বিকজ কম্পিউটাৰ জেনেৰেলি আমি ইমান গুৰুত্ব নিদিওঁ কিন্তু কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে হ'বনে আৰু যদি কুৱেশ্যনবিলাক যদি তোমালোকে ভাল পাইছা বা ক্লাছটো কৰি যদি তোমালোকৰ ভাল লাগিছে ডেফিনেটলি লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা প্ৰশ্ন আছে ডেফিনেটলি প্লিজ আস্ক অ'কে কিবা আছে নেকি প্ৰশ্ন সুধিবলগীয়া বা কিবা তোমালোকে বুজি পোৱা নাই ডেফিনেটলি প্লিজ সুধিবা আৰু পিছত কমেণ্ট ছেকশ্যনত গৈ পেলাই তোমালোকৰ যদি কিবা ডাউটছ আছে প্লিজ ডু আস্ক অ'কে আৰু কম্পিউটাৰ ক্লাছৰ পিছত আকৌ এবাৰ তোমালোকক লগ পাম তাৰপিছত আমি মানে উই উইল ডু ছাম কুৱেশ্যনছ অন জেনেৰেল ছায়েন্স প্লাছ তোমালোকৰ এনভাইৰনমেণ্ট আৰু ইক'লজি ছেকশ্যনৰ পৰা ভালেখিনি তোমালোকৰ ক্লাছ এইটো আৰু মানে ল'বলৈ আছে আৰু জিঅ'গ্ৰাফী ক্লাছ ডেফিনেটলি উইল ডু টিল দেন টেক কেয়াৰ everybody okay thank you so much for attending to this class
কিবা কনফিউজন থাকিলে প্লিজ কমেণ্ট ছেকশ্যনত পিছত সুধি দিবা নেক্সট ক্লাছত মই ক্লিয়াৰ কৰি দিম টিল দেন টেক কেয়াৰ এণ্ড অল দ্য বেষ্ট ফৰ ইউৰ এক্সাম গুড বাই